বিশ্বনাথৰ হাঁহৰা পথাৰত বন বিভাগৰ অভিযান। অভিযানত হৰিণা মাংসসহ আটক 5জন লোকক। বানত প্লাবিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল, যাৰ বাবে পানৰ মমতাত উদ্যানখনৰ পৰা ওলাই আহিছে কাজিৰঙাৰ দাঁতিকাষৰীয়া ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিবলৈ জীৱ-জন্তুসমূহ। বিশেষকৈ কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ আশ্ৰয় গ্ৰহণ কৰা হৰিণাৰ পহুৰ ওপৰত বিশেষ দৃষ্টি পৰিছে একাংশ মানৱতাহীন লোকৰ। হৰিণা হত্যা কৰি ভক্ষণ কৰিছে মাংস। বিশ্বনাথৰ হেলেম বন বিভাগে হৰিণাৰ মাংস বিক্ৰী কৰাৰ বিৰুদ্ধে চলাইছে এক বিশেষ অভিযান। হেলেম ৰাজচক্ৰৰ অন্তৰ্গত হাঁহৰা পথাৰত বন বিভাগে অভিযান চলাই হৰিণাৰ মাংসৰ সৈতে কৰায়ত্ব কৰিছে 5জন লোক। হৰিণাৰ কেঁচা মাংসৰ লগতে ৰান্ধনীশালতো উদ্ধাৰ কৰিছে হৰিণাৰ মাংস। বন বিভাগে আটক কৰা লোককেইজন হ'ল সুনীল বৈদ্য, দিনু গৌৰ, মহেশ গৌৰ, ৰমেশ গৌৰ আৰু বিজয় গৌৰ। কাজিৰঙা অন্তৰ্গত কিৰিমি ৰেঞ্জে চলাইছে এই অভিযান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা ভয়ংকৰ বানৰ বাবে ওলাই অহাৰ হৰিণাক হত্যা কৰি মাংসৰ ভাগ বতৰা কৰা হৈছিল হাঁহৰা পথাৰত। ইতিমধ্যে বিশ্বনাথৰ অপৰাধ অনুসন্ধান ৰেঞ্জত ৰখা হৈছে লোককেইজন। আনহাতে বানপানীত উটি অহা জীৱ-জন্তুক অনিষ্ট নকৰিবলৈ আহ্বান জনাইছে বন বিভাগে। অন্যথা কঠোৰভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগে। আচ্ছা, আমি যোৱাকালি এটা খবৰ পাইছিলোঁ প্ৰায় 10মান বজাত যে হেলেম ৰাজচক্ৰৰ অন্তৰ্গত হাঁহৰা পথাৰ গাঁও নামৰ এটা ঠাইত পহু নিধন কৰি পহু মাংসৰ কাৰণে পহু হত্যা কৰি কেইজনমান লোকে এইটো কাম কৰিছে আৰু তেওঁলোকে পহু কাটি মেলি ভাগ কৰি এনেকৈ লৈছে। তো সেই মৰ্মে আমি উক্ত স্থানত আমি অকণমান চাৰ্চ অপাৰেশ্যন কৰোঁ আৰু এজন লোক নাম সুনীল বেদিয়া বুলি কয়, তেখেতৰ ঘৰত আমি চাৰ্চ কৰোঁতে তেখেতৰ পাকঘৰত আমি কেঁচা মাংস প্ৰায় 300 গ্ৰামমান এনেকৈ উদ্ধাৰ হৈছে। আৰু তেখেতৰ সোধা পোছা কৰাত অন্য এজন লোকৰ নাম ৰমেশ গড়, তেখেতৰ ঘৰতো আমি মাংসত ভজা মাংস হিচাপে 1 বাতি মাংস এনেকৈ আঞ্জা তৈয়াৰ কৰাৰ ভাৱে এনেকৈ পোৱা গৈছে। বাকী তেখেতলোকৰ যি সুনীল বৈদ্য, তেখেতক আৰু সোধা পোছা কৰাত তেতিয়া আৰু 3জন নাম দিন গড়, মহেশ গড় আৰু বিজয় গড় বুলি কয়, টোটেল 5জন লোকক আমি কৰায়ত্ব কৰিছোঁ, ভাগ বতৰা হৈছিলে। এতিয়া তেখেতলোকৰ সেই সোধা পোছা চলি আছে। আমি যিমানখিনি পাৰোঁ ইনভেষ্টিগেশ্যনটো এতিয়া জাৰি ৰাখি আছোঁ। পহুটো এতিয়া বানপানী ছিজনত কাজিৰঙাৰ পৰা বহুত পহু আপোনাৰ বাহিৰলৈ ওলাই আহে। তো সেনেকুৱা পহু আপোনাৰ যিহেতু নেকি দুভাগত ওলাই অহাৰ কাৰণে তাৰ সুবিধা লৈ কিছু লোকে এনেকুৱা ধৰণৰ কামবিলাক কৰে। তাৰ মাজত এখেতলোকে এইটো কাম কৰিলে, তো আমি এইটো কৰায়ত্ব কৰিছোঁ।